গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে, পূজাপুৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। আৰু আজি ভাবিছোঁ ৰেচিপি এখনৰ ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ ওচৰলৈ। গতিকে ৰেচিপিখন কিহৰ হয় চাই লওকচোন বাৰু। আজি ৰেচিপিখন এয়া হৈছে বনৰীয়া যে কচুপুলি, তাৰ লতিটো হয়। লগতে কঁঠালগুটি দি দিছোঁ আৰু অকণমান আলু দি দিছোঁ, আৰু দেখিলেই শুকান জলকীয়া, তাৰ লগতে আৰু আদা ৰচুন ধুনীয়াকৈ যেনেকৈ মাংসৰ দিওঁতে মানে মছলাখিনি ব্যৱহাৰ কৰা হয়। ঢেকীয়া এয়া কুটি থকা হৈছে, বোৱাৰে ঢেকীয়া কুটি আছে। আৰু এইফালে মই চব্জিখন বনাবলৈ লৈছোঁ। প্ৰথমতে কেৰাহীত ধুনীয়াকৈ তেল দি পিনে তেলখিনি পকিবলৈ নপকালৈকে পিঁয়াজ দিলোঁ। তাৰপাছতে দি দিলোঁ অকণমান তাতে পাঁচফোৰণ, আৰু পাঁচফোৰণ দিলে যিহেতুকে মই যিকোনো চব্জিত খাবলৈ ভাল পাওঁ। আৰু এইফালে মছলা লৈ লৈছোঁ, মিট মছলা, গৰম মছলা আৰু জিৰা গুড়া লৈ লৈছোঁ। যেনেকৈ মাংস বনোৱা হয় ঠিক তেনেদৰে বনাম আজি কচুৰ তৰকাৰী ৰেচিপিখন। এইফালে ধুনীয়াকৈ হৈ গ'ল ভাজি পিনে মছলাখিনি। ইয়াৰ লগে লগে সোৱাদ অনুসৰি নিমখখিনি দি দিলোঁ ধুনীয়াকৈ। নিমখ হালধি আটাইবোৰ দিয়া হ'ল। দিয়াৰ পিছতে ধুনীয়াকৈ মছলাখিনি মিল নোযোৱালৈকে ভালকৈ লৰাব লাগে। আৰু লৰাই লোৱাৰ পিছতে এইফালে মই ভাবিলোঁ তাৰ লগতে আজি শুকান মাছো দিম, যিহেতুকে কচুপুলিৰ লতিৰ লগত যেতিয়া শুকান মাছ দি তৰকাৰীখন বনোৱা হয় বহুত ধুনীয়া লাগে। এইফালে মই আগতে গৰম পানী দি ধুনীয়াকৈ চাফা কৰি ধুই লৈছোঁ। ধুই লোৱাৰ পিছতে কেৰাহীত তেল দি দিলোঁ। এইফালে এতিয়া ধুনীয়াকৈ ৰঙাকৈ ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছতে উলিয়াই দিম শুকান মাছখিনি যেতিয়া ভাজি হ'ব। তাৰপাছত যেতিয়া কচু তৰকাৰীখিনি উতলি থাকিব, যেতিয়া পূৰা নমাবৰ সময় হ'ব, এইফালে কচু তৰকাৰী মোৰ হৈ গৈছে প্ৰায়। এইফালে মই শুকান মাছখিনি এতিয়া দি দিলোঁ তাতে, আৰু দিয়াৰ ক্লিপটো হেৰাই থাকিলে মই বিচাৰিয়ে নাপালোঁ। আৰু এইফালে এয়া টেঙা মৰা পাত, মই যিহেতুকে এতিয়া কচু বনৰীয়া কচু হয়, অকণমান খজুৱাবও পাৰে ন, সেই গতিকে অলপ শুকান জলকীয়া দিলোঁ, যিহেতুকে শুকান জলকীয়া দিলে তাৰ কালাৰটো ধুনীয়া উঠে। আৰু তাতে দি দিলোঁ এতিয়া মই টেঙা মৰা পাতখিনি। আৰু টেঙা মৰা পাতখিনি মানে কি, যেতিয়া নমাবৰ সময় হয় তেতিয়াহে দিব লাগে, নহ'লে মানে ভালকৈ কচুখিনি হেৰি নহ'ব। আৰু এতিয়া দেখিছেনে মোৰ কচু তৰকাৰীখন আজি একদম প্ৰায় ৰেডি হৈ গ'ল আৰু নমাবৰে হ'লগৈ। শুকান মাছ দিয়া আৰু কচুলতিৰ ভিডিঅ'ৰ আজি ৰেচিপিখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ, কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।